আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰকাতু। হজৰত সুলেইমান আলাইহিছ সালামে আল্লাহৰ ওচৰত দোৱা কৰিছিলে যে তেওঁক এনেকুৱা বাদশ্বাহিয়ত লাগে যে তেওঁৰ পিছত আৰু আল্লাহে তেনেকুৱা বাদশ্বাহিয়ত কাকো যেন নিদিয়ে। আৰু আল্লাহে তেওঁৰ এই দোৱা কবুল কৰিছিলে। তেওঁক বহুতখিনি পাৱাৰ দিছিলে আল্লাহে, যিহেতু হজৰত সুলেইমান আলাইহিছ সালামৰ মানুহৰ ওপৰত, জিনৰ ওপৰত, গছ গছনিৰ ওপৰত, জীৱ জন্তুৰ ওপৰত, বতাহৰ ওপৰত তেওঁ কণ্ট্ৰল আছিলে। আৰু হজৰত সুলেইমান আলাইহিছ সালামৰ জিনৰ দ্বাৰাই আকছা মছজিদটো তৈয়াৰ কৰা হৈছিলে। হজৰত সুলেইমান আলাইহিছ সালামৰ ওচৰত খুব ধুনীয়া পাখি থকা 4টামান ঘোঁৰা আছিলে আৰু প্ৰায়ে সেই ঘোঁৰাকেইটাৰ লগতে তেওঁ সময় অতিবাহিত কৰিছিলে। এদিন তেনেকৈ সময় অতিবাহিত কৰি থাকোঁতে আসৰৰ সময় হ'ল আৰু তেওঁ নামাজ কাজা হৈ গ'ল। তেতিয়া আল্লাহে জিব্ৰীল আলাইহিছ সালামক ক'লে যে চোৱাচোন যোৱা যে তেওঁৰ হজৰত সুলেইমান আলাইহিছ সালামৰ নামাজৰ ৱক্ত কাজা হৈ গ'ল। তেতিয়া জিব্ৰীল আলাইহিছ সালাম আহি পিনে সুলেইমান আলাইহিছ সালামক জনালে যে তোমাৰ নামাজ কাজা হৈ গ'ল। তেতিয়া খুব মনত দুখ পালে আৰু সুলেইমান আলাইহিছ সালামে আল্লাহৰ ওচৰত বহুত কান্দি কান্দি দোৱা কৰিলে আৰু তৌবা কৰিলে। আল্লাহে অৱশেষত তেওঁ তৌবা কবুল কৰিলে। আৰু ঠিক আমিও তেনেকৈ দিনৰ পৰা আমি বহুত আঁতৰত আছোঁ। আমি দুনিয়াৰ বস্তুৰ প্ৰতি আমি বেছি ব্যস্ত হৈ আছোঁ। গতিকে আমি দিনৰ ফালে আমাক আল্লাহে যেন হিদায়ত দিয়ে, আমি যাতে বেছি দিনৰ কামত নিজকে নিয়োগ কৰিব পাৰোঁ।